हेलो ब्रियान की खबर आपलोक निश्चय ভাল और मोर ভাল आज मैं अन्न এটা ब्लग লৈ আপোনালোকৰ মাজলৈ আহিছোঁ এটো হৈছে বিউটি টিপস মানে স্কিন কেয়াৰ কৰিব হৈছিছো প্ৰথমতে তাৰ বাবে মই দৈ লৈছো আৰু আটা গুৰি লৈছো আৰু চেনি লৈছো আপোনালোকক দেখুৱাই আছো বাৰু আপোনালোকে ভিডিঅ' শেষলৈকে চাই যাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব এটা বাটিত দৈ অকমান লৈছো আৰু এটা বাটিত দৈ আৰু আটা গুৰি অকমান লৈছো আৰু এখন প্লেটত চেনি অকমান লৈছো প্ৰথমতে মই ফটো খুলি লৈছো প্ৰথমতে মই মুখখন ধুই আহিলো ফেস ওয়াশ কৰি আহিলো এতিয়া মই প্ৰথমটো স্কিন কেয়াৰ কৰো মই দৈ লৈছো দৈৰে এনেকৈ প্ৰথমতে এনেকৈ ফুৰি লওঁ আচলতে ঘৰত কৰা দৈ হলে বেছি ভাল হয় কাৰণ কিনি অনা দৈ কিবা কিবি মিক্স থাকিব পাৰেতো যেটো স্কিনৰ বাবে ভাল নহ'ব পাৰে সেইবাবে ঘৰত কৰা দৈটো বেছি ভাল এনেকৈ 2 মিনিট সময় মাসাজ কৰি থাকিব দৈৰে আচলতে দৈৰ আপোনালোকে পানীখিনি নিদিব যিখিনি গোটা থাকে সেইখিনি দিলে বেছি ভাল হয় এতিয়া মোৰ মাসাজ কৰা হৈ গল 2 মিনিট সময় এতিয়া মই ধুই আপোনালোকক আকৌ দেখুৱাইছো এতিয়া মই নৰমাল পানীৰে মুখখন ধুই আহিলো এতিয়া মই সেকেন্ড স্টেপটো মই দেখুৱাম আপোনালোকক এতিয়া মই দৈৰ লগত চেনি মিক্স কৰি এতিয়া মাসাজ কৰিম চাই থাকিব চেনিখিনি মই দৈৰ লগত মিক্স কৰি দিলোঁ এনেকৈ মই 2 মিনিট সময় মাসাজ কৰিলোঁ এতিয়া মই ধুই আহি কিনে নেক্সট ষ্টেপ দেখুৱাই আছোঁ এতিয়া মোৰ মিক্স কৰা হৈ গ'ল এতিয়া মই মুখত লগাম আচলতে আটা এচামুচ লৈছোঁ আৰু তাৰ লগত দৈ লৈছোঁ এইখিনি মিক্স কৰি লৈছোঁ আচলতে দৈ স্কিনৰ কাৰণে খুবেই উপকাৰী স্কিনখন ঠাণ্ডা কৰি ৰাখে যেনেকৈ খালে মানুহৰ বহুত উপকাৰী পেটটো ঠাণ্ডা পৰি যায় ঠিক তেনেকৈ স্কিনৰো বহুত লাভ হয় স্কিনত লগালে বহুতে আচলতে পাৰ্লাৰলৈ যাব হেলা কৰে গতিকে এনেকুৱা ধৰণৰ ঘৰুৱা টিপছেৰেও আপোনালোকে স্কিনখন ধুনীয়া কৰি ৰাখিব পাৰে বেছি নকৰিলেও সপ্তাহত এদিন বা দুদিন কৰিলেও আপোনাৰ স্কিনখন ধুনীয়া হৈ থাকিব এতিয়া মই লগোৱা হৈ গ'ল এনেকৈ কিছু সময় মই ৰাখি দিম তাৰপিছত মই ধুই আহিম মই এনেকুৱা এইবোৰ লগাৰ পিছত কিন্তু ফেস ওয়াশ কৰিব নালাগে পিছদিনা কৰিব পাৰিব ফেস ওয়াশ নকৰিলে ভাল আৰু লগালত এতিয়া মই ধুই আহি কিনে আপোনালোকক দেখুৱাই আছোঁ মুখখন ধুনীয়াকৈ ধুই আহিলোঁ
গতিকে চাওকচোন উজ্জ্বলতাটো বাঢ়িছে মানে বহুত লাহি লাহি লাগিছে মুখখন আৰু অলপ উজ্জ্বলতাটো আহিছে ব্ৰাইটনেছটো আচলতে বৰ্তমান যিহেতু গৰমৰ দিন পৰিছে বহুতে ৰ'দত ঘূৰা চকা কৰাৰ পিছত স্কিনখন অকণমান ছানবাৰ্ণৰ দৰে হৈ যায় গতিকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে এনেধৰণৰ ঘৰুৱা টিপছেৰে আপোনালোকে স্কিনখন ধুনীয়াকৈ ৰাখিব পাৰে গতিকে এনেকুৱা সৰু সৰু টিপছ মই আকৌ দি থাকিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ ঠিক আছে